অসমৰ বাঁহ শিল্পৰ বিশ্বমুখী যাত্ৰা সুদূৰ জাপানলৈ ৰপ্তানি কমলপুৰৰ বাৰেডলা গাঁৱৰ বাঁহ শিল্প এয়া কামৰূপ জিলাৰ কমলপুৰ বিধানসভা সমষ্টিৰ বাৰেডলা গাঁৱৰ পৰিৱেশ গাঁওখনৰ ৩৫০টা পৰিয়ালে বিগত ৩৫ বছৰ ধৰি বাঁহ শিল্প কৰ্মৰে জড়িত হৈ আহিছে গৃহসজ্জাৰ সামগ্ৰীৰ পৰা আৰম্ভ কৰি বিভিন্ন বাঁহৰ সামগ্ৰী প্ৰস্তুত কৰি আহিছে অঞ্চলবাসীয়ে ৩৫ বছৰ পূৰ্বে আৰম্ভ কৰা এই কৰ্মই এতিয়া আন্তৰ্জাতিক বজাৰ দখল কৰিবলৈ সক্ষম হৈছে আমাৰ বাৰেডলা এই ৩৫০টা এই অঞ্চলত ৩৫০টা পৰিয়াল এই বাঁহ শিল্পৰ লগত জড়িত ইয়াৰ দ্বাৰা আমাৰ পৰিয়ালৰ সব ভৰণ পোষণ এই বাঁহ শিল্পৰ দ্বাৰা উৎপাদিত হোৱা বাস্কেটটো বনাই আমি চলি আছো লগতে আৰু এতিয়া নানান ধৰণৰ ঝাৰু ডাষ্টবিন আৰু নানান ধৰণৰ বস্তু আমাৰ বাহিৰা দেশৰ পৰা প্ৰতিনিধি আহিছে জাপানৰ পৰা আহিছে তেওঁলোকে ডিজাইন দিছে সেই হিচাপে আমি কিছুমান বস্তু বনাই আছো ইতিমধ্যে অঞ্চলটোৰ বাঁহ শিল্পীসকলক জাপানৰ পৰা এক প্ৰশিক্ষণো আগবঢ়োৱা হৈছে দেশৰ লগতে বিদেশতো সমাদৃত হৈছে এইসমূহ শিল্প শেহতীয়াভাৱে জাপানৰ পৰা কিছু প্ৰতিনিধি আহিছে আমাৰ এই কৰ্মটোক দেখা পাই পেলাই সিহঁতে আহি বৰ্তমান বহুত ধৰণৰ বেলেগ বেলেগ ডিজাইনৰ তেওঁলোকে বস্তু আমাক বনাবলৈ দিছে শেহতীয়াভাৱে জাপানৰ প্ৰতিনিধি আহি তেওঁলোকে 3D ষ্টাইলত বস্তু কেনেকৈ বনাব পাৰি সেইটো তেওঁলোকে প্ৰশিক্ষণ দিলে আৰু ইতিমধ্যে আমি জাপানলৈ পঠাইছো এনেদৰে এতিয়া তেওঁলোকৰ বাবে বাঁহ হৈ পৰিছে জীৱন আৰু জীৱিকাৰ পথ ৩৫০টাতকৈও অধিক পৰিয়াল এতিয়া সংপৃক্ত হৈ পৰিছে এই বাঁহ শিল্পৰ সৈতে বাঁহে তেওঁলোকৰ জীৱন আৰু জীৱিকা কামৰূপৰ পৰা বিপুল ডেকা DD নিউজ অসম